নমস্কাৰ অৰ্থনীতিৰ অনলাইন ক্লাছলৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছো আমি ইতিমধ্যে পৰিসংখ্যা বিজ্ঞানৰ সংজ্ঞা বা পৰিসংখ্যা বিজ্ঞান কি পৰিসংখ্যা বিজ্ঞানৰ যিবোৰ বেসিক টপিক সেইবোৰ আলোচনা কৰিছো নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে অলপ হলো বুজি পাইছে এতিয়া আজি আমি আলোচনা কৰিবলৈ লৈছো ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন অৰ্থাৎ পৰিসাংখ্যিকীয় অনুসন্ধান এতিয়া আমি গোটেই ষ্টেটিষ্টিক্সৰ মানে পৰিসংখ্যাৰ গোটেই বিষয়বস্তুৰ মূল ভেটিটো হল কি পৰিসাংখ্যিকীয় অনুসন্ধান অৰ্থাৎ ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন এটা পৰিসাংখ্যিকীয় অনুসন্ধান বুলিলেনো আমি কি বুজো প্ৰথম আমাক সেই কথাটো লাগিব যে পৰিসাংখ্যিকীয় অনুসন্ধান বুলিলে কি বুজো যে অনুসন্ধানৰ কোনো এটা বিষয় সংখ্যাৰ দ্বাৰা যেতিয়া প্ৰণালীবদ্ধভাৱে আলোচনা কৰা হয় বা অনুসন্ধানৰ কোনো এটা বিষয় সংখ্যাৰ দ্বাৰা আলোচনা কৰা প্ৰণালীটোকে কি বুলি কোৱা হয় পৰিসাংখ্যিকীয় বিশ্লেষণ বা পৰিসাংখ্যিকীয় অনুসন্ধান বুলি কোৱা হয় অৰ্থাৎ পৰিসাংখ্যিকীয় অনুসন্ধান হ'বলৈ হলে আমি তথ্যবস্তুটো বা বিষয়বস্তুটো কিহৰ দ্বাৰা আমি অবজাৰ্ভ কৰিম বা কিহৰ দ্বাৰা আমি অনুসন্ধানটো চলাম সংখ্যাৰ দ্বাৰা গতিকে সংখ্যাত্মক তথ্যৰ দ্বাৰা কোনো এটা বিষয় যেতিয়া আলোচনা কৰা হয় কোনো এটা বিষয়ৰ ওপৰত যেতিয়া গৱেষণা কৰা হয় তেতিয়া হেতু কি বুলি কোৱা হয় পৰিসাংখ্যিকীয় অনুসন্ধান বুলি কোৱা হয় পৰিসাংখ্যিকীয় অনুসন্ধানৰ কিছুমান বিশেষ কি আছে টাইপ আছে অৰ্থাৎ ধৰণ এতিয়া আমি ধৰণখিনি চাওঁ টাইপস অফ ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন পৰিসাংখ্যিকীয় অনুসন্ধানৰ প্ৰকাৰ প্ৰথম আহিলে অফিচিয়েল সেমি অফিচিয়েল এণ্ড আনঅফিচিয়েল এটা অফিচিয়েল মিন্স আমি বুজি পাইছো নিশ্চয় সৰকাৰী সেমি অফিচিয়েল অৰ্ধ চৰকাৰী আৰু আনঅফিচিয়েল হল ব্যক্তিগত এতিয়া আমি চাওঁ বা বেচৰকাৰী এটা অফিচিয়েলটো চৰকাৰী যে চৰকাৰৰ দ্বাৰা যিসমূহ ৰিসাৰ্চ কৰা হয় অৰ্থাৎ গৱেষণা কৰা হয় সেইসমূহক কি বুলি কয় চৰকাৰী পৰিসাংখ্যিকীয় অনুসন্ধান মানে সেই অনুসন্ধানত কি হয় চৰকাৰৰ হাত থাকে চৰকাৰী বিভিন্ন বিষয়ৰ দ্বাৰা কি কৰা হয় বা চৰকাৰী এমপ্লয়মেণ্ট যিবিলাক চৰকাৰৰ যিবিলাক নিয়োগ থাকে চৰকাৰী নিয়োগৰ দ্বাৰা বা চৰকাৰী মানুহৰ দ্বাৰা ঠিক আছে চৰকাৰী মানুহৰ দ্বাৰা কৰা যিবিলাক অনুসন্ধান সেইটো কি বুলি কোৱা হয় অফিচিয়েল ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন নেক্সট আহিলে সেমি অফিচিয়েল ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন অৰ্থাৎ অৰ্ধ চৰকাৰী পৰিসাংখ্যিকীয় অনুসন্ধান এতিয়া অৰ্ধ চৰকাৰী পৰিসাংখ্যিকীয় অনুসন্ধান কোনবোৰ হ'ব য'ত চৰকাৰৰ বিশেষ অলপ বৰঙণি থাকিব কিন্তু অন্যান্য সংগঠনো কি হয় তাত থাকিব এতিয়া আমি সেমি অফিচিয়েল যিবিলাক হয় অৰ্ধ চৰকাৰী যেনে আমি তেনেকুৱা ধৰিব পাৰোঁ ISI অৰ্থাৎ ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউশ্যন ঠিক ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰেল ৰিচোৰ্চ সেই তেনেকুৱা ধৰণৰ যিবিলাক সংগঠন আছে অৰ্থাৎ ভাৰতীয় পৰিসংখ্যা সংগঠন ঠিক তেনেকৈ আমি আৰু কৈছোঁ যে ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰ ৰিচোৰ্চ মানে কৃষি গৱেষণা সংস্থা ভাৰতীয় কৃষি গৱেষণা সংস্থা বা কৃষি গৱেষণা পৰিষদ এনেকুৱা ধৰণৰ যিবিলাক অনুষ্ঠান সেই অনুষ্ঠানে যিবিলাক ৰিচাৰ্চ কৰে বা গৱেষণাৰ কাৰণে যিবিলাক অনুসন্ধান কৰে সেই অনুসন্ধানবিলাকক কি বুলি কোৱা হয় সেমি অফিচিয়েল বুলি কোৱা হয় মানে অৰ্ধ পৰিসাংখ্যিকীয় অনুসন্ধান নেক্সট আহিলে আনঅফিচিয়েল মানে বেচৰকাৰীভাৱে যিবিলাক কি কৰা হয় যিবিলাক অনুসন্ধান কৰা হয় সেই অনুসন্ধানবিলাকক কি বুলি কোৱা হয় আনঅফিচিয়েল বুলি কোৱা হয় এতিয়া আমি ব্যক্তিগত অনুসন্ধানকো আমি ক'ব পাৰোঁ আনঅফিচিয়েল ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে অনুমান কৰিব পাৰিছা নেক্সট পইণ্টটো আহিলে টাইপৰ আমাৰ 2 কনফিডেন্সিয়েল এণ্ড নন কনফিডেন্সিয়েল অৰ্থাৎ গোপন আৰু মুকলি এতিয়া কনফিডেন্সিয়েল কিছুমান কি হয় ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন থাকে যিবিলাক কি হৈছে গোপন সেই গোপন মানে যিবিলাক মুকলিভাৱে জনসাধাৰণৰ কাৰণে কি কৰা নহয় অনুসন্ধানত তেওঁলোকে যি বিষয়বস্তু পায় বা অনুসন্ধান কৰি যিবিলাক তথ্য পাব সেই তথ্যসমূহ কি হয় মুকলি কৰি দিয়া নহয় সেইখিনি মানে যিটো অনুষ্ঠানে বা যিজন ব্যক্তিয়ে সেই অনুসন্ধান কৰিছে তেওঁ কি কৰে সেইখিনি জনসাধাৰণৰ কাৰণে মুকলি কৰি নিদিয়ে সেইটোক কয় কনফিডেন্সিয়েল সাধাৰণতে বেচৰকাৰী সংগঠনৰ যিবিলাক অনুসন্ধান সেইবিলাক তেনেকুৱা হয় নেক্সট আহিলে নন কনফিডেন্সিয়েল যিবিলাক আচলতে চৰকাৰে যিবিলাক অনুসন্ধান কৰে প্ৰায় তেনেকুৱা ধৰণৰ অনুসন্ধানবিলাক কি হয় চৰকাৰে সেই তথ্য পাতিখিনি সাধাৰণতে বা তেনেকুৱা ধৰণৰ তথ্য জনসাধাৰণৰ কাৰণে মুক্তভাৱে থৈ দিয়ে কিন্তু চৰকাৰৰো কিছুমান
কনফিডেন্সিয়েল নিশ্চয় ইনভেষ্টিগেশ্যন বা ডাটা আছে যিবোৰ সাধাৰণতে জনসাধাৰণৰ কাৰণে প্ৰয়োজন নহয় বাবে নিদিয়ে ঠিক আছে নেক্সট পইণ্টটো আহিলে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট এতিয়া প্ৰত্যক্ষ আৰু পৰোক্ষ কিছুমান তথ্য কি হয় প্ৰত্যক্ষভাৱে আৰোহণ মানে সংগ্ৰহ কৰা হয় প্ৰত্যক্ষ তথ্যত আচলতে ইয়াত আৰু এটাহে বুজোৱা হৈছে যে যিবিলাক তথ্য সংখ্যাৰ দ্বাৰা কি কৰা হয় সংগ্ৰহ কৰা হয় সেইটো প্ৰত্যক্ষ তথ্য যেনে ওজন বা এনেকুৱা একক যাৰ থাকে নেক্সট আহিলে ইনডাইৰেক্ট যিবিলাক হেৰি তথ্য অৰ্থাৎ পৰোক্ষ তথ্য সেইবিলাক হ'ল কি ব্যক্তিৰ ধৰি ললোঁ আমি যিবিলাক কোৱালিটেটিভ ডাটা মানে মানুহৰ বৈশিষ্ট্যযুক্ত যেনে মানৱীয়তা সাধুতা বা সৌন্দৰ্য এনেকুৱা ধৰণৰ ডাটাবিলাকৰ যিটো অনুসন্ধান সেই অনুসন্ধানটো কি বুলি কোৱা হয় পৰোক্ষ অনুসন্ধান বুলি কোৱা হয় বা ঠিকেই পৰোক্ষ অনুসন্ধান নেক্সট আহিলে ৰেগুলাৰ এণ্ড এডহক এতিয়া ৰেগুলাৰ বেচিছত কিছুমান কি হৈছে একেৰাহে কিছুমান মানে কৰি থকা হয় ৰেগুলাৰ এণ্ড এডহক বেচিছত হৈছে মাজে সময়ে কৰা হয় এতিয়া ৰেগুলাৰ বেচিছত যদি আমি চাওঁ যেনে আমাৰ ভাৰতবৰ্ষৰ কি হয় ভাৰতবৰ্ষৰ 10 বছৰৰ মূৰে মূৰে কি কৰা হয় 10 বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষত লোকপিয়ল গণনা কৰা হয় আমি সকলো ছাত্ৰ ছাত্ৰীয়ে জানো গতিকে সেইটো হৈছে কি ৰেগুলাৰ বেচিছত 10 বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয় লোকপিয়লৰ তথ্য সংগ্ৰহ কৰা হ'বই কিন্তু এডহক বেচিছত হৈছে যে কেতিয়া কিছুমান তথ্য কি কৰা হয় এডহক বেচিছত মানে ধৰি ললোঁ আমি এনেকুৱা ছমাহৰ মূৰে মূৰে বা এবছৰৰ মূৰে মূৰে সেইটো নিৰ্দিষ্ট এটা তেওঁলোকৰ মানে মাজে মাজে যিটো কাম কৰি যিটো তথ্য সংগ্ৰহ কৰি থকা হয় সেইটো এডহক বেচিছ বুলি কোৱা হয় আৰু সেইটো হ'ল সাধাৰণতে ইণ্ডিয়ান ইনষ্টিটিউশ্যন অফ ষ্টেটিষ্টিকেল ইনষ্টিটিউশ্যন ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউশ্যনো তেনেকৈ কি কৰে মানে ভাৰতৰ পৰিসংখ্যা যি অনুষ্ঠান পৰিসংখ্যা বিজ্ঞান যিটো অনুষ্ঠান আছে পৰিসংখ্যা বিজ্ঞান আমাৰ ষ্টেটিষ্টিকেল ইনষ্টিটিউশ্যন তেওঁলোকেও কি কৰে তেনেকৈ এডহক বেচিছত কিছুমান তথ্য সংগ্ৰহ কৰে ঠিক আছে নেক্সট পইণ্টটো হ'ল চেনচাছ এণ্ড চেম্পুল চেনচাছ মানে হ'ল লোকপিয়ল আৰু চেম্পুল হ'ল প্ৰতিদৰ্শ পদ্ধতি এতিয়া প্ৰতিদৰ্শ এতিয়া চেনচাছ আৰু চেম্পুল এতিয়া কি হয় তথ্য সংগ্ৰহৰ দুটা পদ্ধতি আছে সেই সম্পৰ্কে আমি নিশ্চয় পিছত আলোচনা কৰিম এটা দীঘল আমাৰ সেই সম্পৰ্কে ইউনিট আছে কিন্তু প্ৰথমতে হ'ল যে আমি প্ৰথম সৰুকৈ কথাটো জানি লওঁ আজি চেনচাছ মানে হৈছে কি যে এই যে আমি ক'লোঁ যে লোকপিয়ল কৰে মানে যেতিয়া তথ্য সংগ্ৰহ প্ৰতিটো গোটৰ পৰা যেতিয়া তথ্য সংগ্ৰহ কৰা হয় সেইটো হ'ল লোকপিয়ল পদ্ধতি আৰু সেই সমষ্টি মানে তথ্যৰ গোটেই সমষ্টিটোক যেতিয়া অধ্যয়ন কৰা হয় সেইটো লোকপিয়ল আৰু তথ্য সমষ্টিৰ পৰা যেতিয়া কি হয় কেইটামান চেম্পুল আনি বা কেইটামান প্ৰতিদৰ্শ আনি পেলাই তথ্য সংগ্ৰহ কৰা হয় সেইটোক কয় প্ৰতিদৰ্শ পদ্ধতি গতিকে এই দুয়োটা পদ্ধতিৰে কি কৰিব পাৰে ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন কৰিব পাৰে গতিকে এইখিনি হ'ল ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যনৰ প্ৰকাৰ অৰ্থাৎ টাইপছ অফ ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন নেক্সট আহিলে ষ্টেজেছ অফ ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন এতিয়া ষ্টেজবিলাক কি কি অৰ্থাৎ স্তৰ ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যনৰ বিভিন্ন স্তৰ আছে সেই স্তৰবিলাক কি কি আমি সেই সম্পৰ্কে জানিব লাগিব ষ্টেজেছ অফ ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যনৰ প্ৰথম স্তৰটো আহিলে প্লেনিং অফ ইনভেষ্টিগেশ্যন এতিয়া ইনভেষ্টিগেশ্যন মানে অনুসন্ধানৰ পৰিকল্পনা এতিয়া চাওঁ য'ত অনুসন্ধান এটা কৰিবলৈ যাওঁতে কি কৰিব লাগিব তাত নিশ্চয় পৰিকল্পনা থাকিব লাগিব যে বিষয়বস্তুটো কি হ'ব সেই সম্পৰ্কে নিৰ্দিষ্ট পৰিকল্পনা নাথাকিলে কি কৰিব নোৱাৰে অনুসন্ধান কৰিব নোৱাৰে গতিকে প্লেনিং অফ ইনভেষ্টিগেশ্যনত কেইটামান বিষয় আমি নিৰ্দিষ্ট কৰি ল'ব পাৰোঁ প্ৰথম থাকিব অবজেক্টিভছ এণ্ড স্কোপ মানে অবজেক্টিভ উদ্দেশ্য আৰু গণ্ডি যে যিটো বিষয়ৰ ওপৰত অনুসন্ধান কৰিব সেই বিষয়টোৰ ওপৰত অনুসন্ধান কৰাৰ উদ্দেশ্য কি যে কি উদ্দেশ্যৰে কি কৰা হৈছে বিষয়টো অনুসন্ধান কৰিবলৈ লোৱা হৈছে সেইটো মূল কথা তাৰপিছত আহিব গণ্ডি মানে স্কোপটো কিমান যে বিষয়বস্তুটো কিমান দূৰলৈকে যাব বিষয়বস্তুটোৰ আলোচনা কেনেদৰে কৰা কিমানখিনি প্ৰসাৰিত হ'ব সেই বিষয়বস্তুটো কি হয় ইয়াৰ লগত জড়িত হৈ থাকিব সেইটো হ'ল অবজেক্টিভ এণ্ড স্কোপ এইটো থাকিলে প্লেনিং অফ ইনভেষ্টিগেশ্যনত ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব এইটো প্লেনিং অফ ইনভেষ্টিগেশ্যনৰ এটা ষ্টেপ হয় নেক্সট আহিলে তথ্যৰ উৎস চ'ৰ্চেছ অফ ডাটা এতিয়া তথ্যৰ উৎসবোৰ ক'ৰ পৰা ল'ব মানে তথ্যৰ উৎস কি হয় তথ্যৰ উৎস সাধাৰণতে দুটা সেই সম্পৰ্কে আমি নেক্সট ক্লাছত আলোচনা কৰিম দুটা উৎস এটা হ'ল অৰিজিনেল বা প্ৰাইমেৰী চ'ৰ্চেছ এটা হ'ল ছেকেণ্ডেৰী চ'ৰ্চেছ এতিয়া যেতিয়া অনুসন্ধানটো কৰিবলৈ যাওঁতে অনুসন্ধানকাৰীজনে
তথ্যবোৰ ক'ৰ পৰা আহৰণ কৰিব প্ৰাইমেৰী চ'ৰ্চ অৰ্থাৎ একদম প্ৰাথমিক তথ্য আহৰণ কৰিব মানে নিৰ্দিষ্ট জেগালৈ গৈ তথ্য আহৰণ কৰিব নে আনে সংগ্ৰহ কৰি থোৱা তথ্য আহৰণ কৰিব সেই দুটাও ইয়াত কি হৈছে পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰোঁতে গুৰুত্বপূৰ্ণ ইয়াৰ ষ্টেজ বা গুৰুত্বপূৰ্ণ অংশ সেই কথাটো মানে চ'ৰ্চেছ অফ ডাটাটো চিন্তা কৰিব লাগিব নেক্সট আহিলে টাইপছ অফ ইনফৰমেশ্যন অৰ্থাৎ অনুসন্ধানৰ প্ৰকাৰবোৰ কেনেকুৱা হ'ব মানে যিটো বিষয়ৰ ওপৰত অনুসন্ধান কৰিবলৈ গৈছে সেই অনুসন্ধান কৰিবলৈ যাওঁতে তাৰ ধৰণটো কোনটো ধৰণে অনুসন্ধান কৰিবলৈ যাব সেইটো এটা কথা থাকে যে তেওঁলোকে অনুসন্ধান কৰিবলৈ যাব অনুসন্ধানৰ বিভিন্ন ধৰণ আছে এতিয়া ধৰি ল'লে আমি নিৰ্দিষ্ট জেগালৈ গৈ যাব বা প্ৰশ্নাৱলী প্ৰস্তুত কৰিব ঠিক তেনেকৈ টপচিল এনেকুৱা কিবা কিবি আৰু আছে বস্তু আমি সেইবোৰ পিছৰ ক্লাছত আলোচনা কৰিম গতিকে কোনটো টাইপেৰে অনুসন্ধান কৰিব সেইটো কি হৈছে পৰিকল্পনাৰ অন্য এটা মূল লক্ষ্য বা ষ্টেপ সেইটো ষ্টেপো কি কৰিব লাগিব অনুসন্ধানকাৰীজনৰ হাতত থাকিব লাগিব নেক্সট আহিলে ষ্টেটিষ্টিকেল ইউনিট অৰ্থাৎ সাংখ্যিকীয় একক এইটো এটা গুৰুত্বপূৰ্ণ কথা যে কি একক গ্ৰহণ কৰিব সেইটো আগতে নিৰ্দিষ্ট কৰি ল'ব লাগিব যদি সাংখ্যিকীয় এককটো কি হয় শুদ্ধভাৱে গ্ৰহণ নকৰে দ্ব্যৰ্থহীন হয় মানে তাত কি হৈছে দ্বিমত থাকে এতিয়া ধৰি ল'লোঁ আমি ওজনৰ কিবা বিষয়বস্তু এটা যেনিবা ছাত্ৰ ছাত্ৰীসকলৰ ওজন সম্পৰ্কত অনুসন্ধান কৰিবলৈ গৈছে গতিকে ওজনটো কিলোগ্ৰামত ধৰিবনে বা গ্ৰামত ধৰিব সেই কথাটো কিন্তু ঠিক কৰি ল'ব লাগিব মানে এককটো নিৰ্দিষ্ট হ'ব লাগিব আৰু কি হয় এককটো নিৰ্দিষ্ট নকৰিলে কি হয় তথ্যৰ আহৰণৰ ক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা থাকিব পাৰে নেক্সট আহিলে নেক্সট আমাৰ 5 নেক্সট আমি শুদ্ধতাৰ পৰিমাপক ডিগ্ৰী অফ পিউৰিটি ডিগ্ৰী অফ একুৰেচি লিখোঁ ডিগ্ৰী অফ একুৰেচি মানে শুদ্ধতাৰ পৰিমাপকটো কি সেইটো লাগিব যে তথ্য সংগ্ৰহ কৰিবলৈ গৈছে তথ্য সংগ্ৰহ কৰোঁতে তথ্যটো শুদ্ধভাৱে সংগ্ৰহ কৰিছে নাই সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যদি শুদ্ধতা নাথাকে বিশেষভাৱে সংখ্যাত্মক তথ্য আহৰণত যদি বিশুদ্ধ হয় তথ্যসমূহ যদি শুদ্ধভাৱে নাহে তেতিয়াহ'লে কি হ'ব যিটো বিষয় অনুসন্ধান কৰিছে অনুসন্ধান কৰা বিষয়টোৰ ফলাফল কি হ'ব মানে ঋণাত্মক হ'ব বা এটা যিটো ফলাফল ল'ব সেই ফলাফলটোৱে এটা আমাক কি কৰিব পাৰে নিগেটিভ মানে খবৰ দিব পাৰে বা নিগেটিভ মেছেজ এটা দিব পাৰে যিটোৰ পৰা কি হয় আমি যিটো বস্তু বিচাৰি অনুসন্ধান কৰিছোঁ সেইটোৰ আমি শুদ্ধ ফলাফল নিশ্চয় নাপাম গতিকে সংখ্যাত্মক তথ্য আহৰণৰ ক্ষেত্ৰত বিশুদ্ধতা এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় গতিকে বিশুদ্ধতাৰ ওপৰত কি হৈছে বিশেষভাৱে পৰিসাংখ্যিকীয় অনুসন্ধানৰ সফলতা বিফলতা নিৰ্ভৰ কৰে গতিকে এইকেইটা হ'ল কি প্লেনিং অফ ইনভেষ্টিগেশ্যন অৰ্থাৎ পৰিসাংখ্যিকীয় অনুসন্ধানৰ কৰিবলৈ যাওঁতে প্লেনিং কেনেকৈ কৰিব প্লেনিঙৰ ভিতৰত কি হ'ব এইকেইটা বস্তু সোমাই থাকিব অৰ্থাৎ অবজেক্টিভছ এণ্ড স্ক'প source of data types of information statistical unit and degree of accuracy এইকেইটা থাকিলেহে কি কৰিব পৰা হ'ব statistical investigation সফল হ'ব ঠিক আছে নেক্সট পইণ্টটো আহিলে stages of statistical investigation or data collection এতিয়া কি হয় যেতিয়া ডাটাসমূহ সংগ্ৰহ কৰা হ'ব ডাটাসমূহ সংগ্ৰহ কৰি অনাৰ পাছত কি হ'ব ডাটাখিনি প্লেনিং কৰাৰ পাছত ডাটা কালেকশ্যন কৰিবলৈ যাব লাগিব এতিয়া ডাটা কালেকশ্যন কৰিবলৈ যাওঁতে আমি কৈছোঁ যেহেতু পৰিসাংখ্যিক ডাটা অৰ্থাৎ তথ্যবোৰ কি হ'ব সংখ্যাত্মক গতিকে এই তথ্যবোৰ সংগ্ৰহ কৰিবলৈ যাওঁতে কোনটো পদ্ধতিৰে কেনেকৈ তথ্য সংগ্ৰহ কৰিব সেই সম্পৰ্কে কি কৰিব লাগিব সেইটো এটা হ'ল ইয়াৰ নেক্সট স্তৰ বা ষ্টেজেছ ডাটা কেনেকৈ ডাটা কালেকশ্যনৰ কেইবাটাও পদ্ধতি আছে বিভিন্ন পদ্ধতি আছে সেই পদ্ধতি সম্পৰ্কেও আমি পাছৰ ক্লাছত নিশ্চয় আলোচনা কৰিব লাগিব আৰু এটা ডাঙৰ ইউনিট পাম নেক্সট আহিলে এডিটিং অফ ডাটা এতিয়া ডাটা কালেকশ্যন কৰি আনিলে নহ'ব ডাটাসমূহ শুদ্ধ হয়নে নহয় ডাটাবোৰ কি হয় ডাটা যেতিয়া সংগ্ৰহ কৰি আনিব তথ্য সংগ্ৰহ কৰা হৈ গ'ল ডাটা কালেকশ্যনত তথ্য সংগ্ৰহ কৰা হ'ল তথ্য সংগ্ৰহৰ পাছত তথ্যবিলাক কি কৰিব লাগিব সম্পাদিত কৰিব লাগিব যে তথ্যসমূহ যেনেকৈ বিচাৰিছিলে তেনেকৈ তথ্যসমূহ পালে নাই আৰু বিশেষকৈ যেনিবা কুৱেশ্যনাৰী পঠিয়াইছিলে অৰ্থাৎ প্ৰশ্নাৱলী পঠিয়াইছিলে তেতিয়া সেই প্ৰশ্নসমূহ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ আছেনে নাই সেইখিনি কি কৰিব লাগিব এডিট কৰিব লাগিব অৰ্থাৎ সম্পাদনা কৰিব লাগিব আৰু সম্পাদনা কৰাৰ পাছত কি কৰিব লাগিব প্ৰেজেণ্টেশ্যন অফ ডাটা
এতিয়া যেতিয়া তথ্যখিনি সম্পাদনা কৰা হৈ গ'ল, সম্পাদনা কৰি কি কৰে, তথ্যবোৰ শ্ৰেণীকৰণ কৰে, শ্ৰেণীকৰণ কৰি টেবুলেশ্যন কৰে, অৰ্থাৎ তালিকাকৰণ কৰে। মানে তথ্যসমূহ প্ৰথমতে সম্পাদনা কৰিব লাগিব, তাৰপিছত কি কৰিব লাগিব, তথ্যসমূহ শ্ৰেণীকৰণ কৰিব লাগিব, শ্ৰেণীকৰণ কৰি তথ্যসমূহ কি কৰিব লাগিব, টেবুলেশ্যন কৰিব লাগিব। তাৰপাছত এই প্ৰেজেণ্টেশ্যন অফ ডাটাত শ্ৰেণীকৰণ তালিকাকৰণ সেইখিনি সোমাই যাব। তাৰ লগত আৰু এটা সোমাই সেই যিখিনি তথ্য পালে মানে মানে হয় শ্ৰেণীকৰণ কৰিলে, শ্ৰেণীকৰণ কৰি তাৰপিছত টেবুলেশ্যন কৰিলে মানে তালিকাকৰণ কৰিলে, তাৰপাছত সেইখিনি কি কৰা হয়, প্ৰেজেণ্টেশ্যন উপস্থাপন কৰা হয়। মানে সেইখিনি কি হয়, পৰিসংখ্যাৰ বিভিন্ন টুলছ আছে, আহিলা আছে, সেইবোৰ তোমালোকে নিশ্চয় আমাৰ 9-10ত পাই আহিছা। যেনে আমি ধৰি ল'লোঁ দণ্ডচিত্ৰ, প্ৰায়চিত্ৰ, সেইবোৰ হ'ল কি ষ্টেটিষ্টিকেল টুলছ। সেই টুলছবোৰ ব্যৱহাৰ কৰি ডাটাবিলাক কি কৰিব, উপস্থাপন কৰিব। নেক্সট পৰ্যায়ত আহিলে এনালাইচিছ অফ ডাটা। এতিয়া ডাটাখিনি তাৰপিছত কি কৰা হ'ব, ডাটা তথ্যসমূহৰ ব্যাখ্যা কৰা হ'ব। মানে তথ্যসমূহ কি পালে, তথ্যসমূহ সংগ্ৰহ কৰিলে, প্ৰেজেণ্টেশ্যন কৰিলে, কালেকশ্যন, প্ৰেজেণ্টেশ্যন, তাৰপিছত আহিলে ক্লাছিফিকেশ্যন, টেবুলেশ্যন, তাৰপিছত আহিলে ডাটাখিনি এনালাইচিছ, মানে ভাগে ভাগে ডাটাখিনি কি কৰিব, ব্যাখ্যা কৰিব লাগিব। নেক্সট আহিলে ইণ্টাৰপ্ৰিটেশ্যন অফ ডাটা, অৰ্থাৎ তথ্যসমূহৰ ব্যাখ্যা। এতিয়া তথ্যসমূহ সকলো তথ্য পোৱাৰ পাছত কি হয়, বিষয়বস্তু এটাৰ ওপৰত সকলো তথ্য সংগ্ৰহ কৰাৰ পাছত তথ্যসমূহ আচলতে এই ভাগবিলাকত, মানে আমি যে কৈছোঁ কালেকশ্যন কৰি পেলাই এডিটিং কৰিলে, এডিটিং কৰি পেলাই শ্ৰেণীকৰণৰ পাছত কি কৰিলে, টেবুলেশ্যন, তালিকাকৰণৰ পাছত কি কৰিলে, তাক ডাটাসমূহ ব্যাখ্যা কৰিলে, ব্যাখ্যা কৰি পেলাই কি পালে, মানে অনুসন্ধানটো, বিশেষকৈ গৱেষণা। ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন মিনছ পৰিসাংখ্যিকীয় অনুসন্ধান মিনছ ৰিচাৰ্চ। গতিকে সেই গৱেষণাটোত কি পালে, সেই বস্তুটো কি কৰিব লাগিব, একেবাৰে শেষত ব্যাখ্যা কৰিব লাগিব। গতিকে ষ্টেটিষ্টিকেল ইণ্টাৰপ্ৰিটেশ্যন অফ ডাটা, এই ব্যাখ্যাত কি হৈছে, ডাটাটোৰ পৰা যিখিনি সংগ্ৰহিত তথ্য, সেই তথ্যখিনিৰ দ্বাৰা কি কৰিব পৰা হ'ব, ঘটনাটো কি বা বিষয়বস্তুটোৱে সমাজত কি এফেক্ট পেলাব, ভৱিষ্যতে কি হ'ব, যিকোনো এটা বিষয়বস্তু হ'ব পাৰে। গতিকে ভৱিষ্যতবাণীও সেই ডাটাটোৰ পৰা কি হয়, কৰিব পৰা হয়। গতিকে এইখিনিয়ে হয় ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যনৰ ষ্টেজৰ বিভিন্ন ষ্টেপবিলাক। গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো বিষয় তন্নতন্নকৈ, প্ৰতিটো পইণ্ট তন্নতন্নকৈ অনুভৱ কৰিবলৈ চাব, বুজিবলৈ চেষ্টা কৰিব, তেতিয়া নিশ্চয় সহজেই বুজি পাব। থেংক ইউ।